মই আজি যিসকল জিএনএম আমাৰ ষ্টাফ নাৰ্ছ হিচাপে মেডিকেল কলেজসমূহলৈ যাব তেখেতসকলকো মই এটা অনুৰোধ কৰিম, আমি সকলোৱে ৰোগীক খুব ভাল কৰি সেৱা কৰোঁ, কিন্তু মুখত হাঁহিটো নথকাৰ কাৰণেই আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে। মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই। হাঁহিটো আমি এনেই মাৰি থাকিব পাৰোঁ নে হাঁহিৰ দাম আছে নেকি কিবা? কোনোতো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয়। কিন্তু মই গুৱাহাটী মেডিকেল কলেজতো গ'লে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান, কঠুৱা শব্দটো ক'ব ভাল নালাগে, ইমান মুখখন গম্ভীৰ কৰি ৰাখে, ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায়। কোনোবা মহিলা এগৰাকী লেবাৰ ৰুমত গৈছে, চিজাৰিন কৰিব গৈছে, তাৰ আগত যদি আমি হাঁহি মাৰি কওঁ যে বাইদেউ আপোনালোকৰ একো সমস্যা নাই, এনেকুৱা চিজাৰিন আমাৰ ইয়াত হৈয়ে থাকে, অলপ আগতেও আমি চিজাৰিন কৰি থৈ গৈছোঁ, কোনো চিন্তা নাই, ফটক কৰি হৈয়ে যাব, তাকে নকৰি আমি মুখখন গোমোঠা কৰি ৰাখোঁ। ফলত মহিলাগৰাকীৰ প্ৰেছাৰ বাঢ়িব আৰম্ভ কৰে যে কি হ'ল। আৰু আপোনালোকে জানে যে মেটাৰনেল মৰ্টেলিটিৰ এটা সবচে ডাঙৰ ৰিজন হৈছে হাই ব্লাড প্ৰেছাৰ। যদি চিজাৰিন ছেকশ্যনৰ সময়ত কোনোবা এগৰাকী মহিলাৰ হাই ব্লাড প্ৰেছাৰ দেখে, ডক্টৰে ক'ব যে অলপ ৰখাই থওক, এতিয়া চিজাৰিন কৰিব নোৱাৰি। কিন্তু লেবাৰ ৰুমত যেতিয়া আমি মহিলাগৰাকীক লেবাৰ লৈ যাওঁ, জন্ম দিওঁ, বহুতে আমি প্ৰেছাৰো নাচাওঁ, প্ৰেছাৰ বাঢ়ি আছে কমা আছে, আমাৰ সন্তান জন্ম হৈ যায়, মহিলাগৰাকী আৰু নৱজাত সন্তানটোৰ তাতে এটা বহুত ডাঙৰ বিৰূপ প্ৰভাৱ পৰে। আমি বাল্য বিবাহ বন্ধ কৰিছোঁ, কিন্তু বয়স হোৱা ছোৱালীৰ বিয়া বন্ধ কৰোৱা নাই। গতিকে আমাৰ নাৰ্ছসকলে, বিশেষকৈ ইয়াত যিহেতু ছোৱালী, ঘৰত দেউতা মাসকলে চিন্তা কৰি থাকে সোনকালে বিয়াখনো পাতি ল'ব লাগে। কাৰণ মোক বহুত দেউতাক মাকে কয় যে আজিকালি আমাৰ ছোৱালীসকলে বহুত দেৰিকৈ বিয়া পাতে। মোৰ এটাই অনুৰোধ, বাল্য বিবাহ হ'ব নালাগে, দেৰিকৈও বিয়া হ'ব নালাগে, সময়ত বিয়া হ'ব লাগে। আৰু সময়ত বিয়া হৈ সময়ত সন্তান জন্ম দিলেও মেটাৰনেল মৰ্টেলিটি বহু গুণে কমি যায়। মই যিখিনি কথা কৈ আছো বিজ্ঞানৰ দৃষ্টিভংগীৰ পৰা কৈ আছো। আমাৰ মেটাৰনেল মৰ্টেলিটি ৰোধ কৰাৰো আন এটা ডাঙৰ বিষয় হৈছে উপযুক্ত সময় বিয়া। আজি এই প্ৰসংগটো মই কিয় উল্লেখ কৰিছো যে আপোনালোক কিছুমানে এনেকুৱা মেডিকেল কলেজত যাব য'ত 16-17 বছৰতো কিছুমান ছোৱালী দেখিব যোনে সন্তান জন্ম দিব আহে। ডক্টৰ বিলাক পুৰুষ হলে কথা পাতিব নোৱাৰি, মহিলা হলেও ডক্টৰৰ ইটোৰ পিছত ইটো কাম থাকে। আপোনালোকে মহিলাসকলৰ লগত কিছু সময় খৰচ কৰিব পাৰে। আমাৰ এটা ডাঙৰ কথা হ'ল যে আমি সদায় আমাৰ কন্যা সন্তানসকলক বুজাব লাগে যে সঠিক সময়ত আমি যাতে সন্তান জন্ম দিওঁ। অসমত বাল্য বিবাহৰ কাৰণে আমাৰ মেটাৰনেল মৰ্টেলিটি বহু গুণে বেছি আছিল। যোৱা 4-3 বছৰত আমি বাল্য বিবাহৰ বিৰুদ্ধে যথেষ্টখিনি যুঁজ কৰিছো আৰু লাহে লাহে অসমত বাল্য বিবাহ কমিছে। কিন্তু আইনৰ ভয়ত যিটো কমে, সেইটো এজন ব্যক্তি এখন আসনৰ পৰা আঁতৰি যোৱাৰ পিছত সি তেনেকুৱা ধৰণৰ কথা নোহোৱাও হৈ যায়। মোৰ নিজৰ মনত আছে, মই যেতিয়া হেল্থ মিনিষ্টাৰ আছিলো, মাজত 2014-15-16 মই মন্ত্ৰী দায়িত্বত নাছিলো। 17-16 চনত যেতিয়া মই স্বাস্থ্য মন্ত্ৰী হওঁ নতুনকৈ, তেতিয়া মই দেখা পাওঁ যে মোৰ দিনত যিমানবিলাক ভাল কাম আৰম্ভ হৈছিল তাৰ 90% কাম 2 বছৰত নোহোৱা হৈ গৈছিল। এটা ডাঙৰ কাম আছিল স্বচ্ছ নিযুক্তি, কিন্তু সেই সময়ত আনকি নাৰ্ছৰ নিযুক্তিটো মানুহে টকা পইচাৰ ঘটনা কৰিবলগীয়া হৈছিল, স্বচ্ছতা এক প্ৰকাৰ নোহোৱা হৈ গৈছিলে। আজি মই পুলিচ CRP লগাই যদি ক'বাত বাল্য বিবাহ বন্ধ কৰিছো, যিদিনাখন আমিবোৰ নাথাকিম
সিদিনাখন মানুহ আকৌ বেক টু স্কুৱেৰ হৈ যাব, য'ত আছিল তালৈকে ঘূৰি আহিব। কিন্তু মানুহৰ মন মগজু আমি যদি এবাৰ সুমুৱাই দিব পাৰো যে বাল্য বিবাহ এটা ভুল কথা, যদি মানুহৰ সাইকোলজিটি সোমাই যায়, তেতিয়া কি জেনেৰেশ্যন টু জেনেৰেশ্যন সি থাকি যায়। আজিৰ জেনেৰেশ্যনে আজি যদি ছোৱালীজনীয়ে ভুলতে সন্তান জন্ম দিলেও দ্বিতীয়টো সন্তান জন্ম দিওঁতে তেখেতে বহুতবাৰ চিন্তা কৰিব, নিজৰ ভনীয়েকক গৈ পৰামৰ্শ দিব যে কম বয়সত বিয়া পাতিব নালাগে, আৰু ঠিক বয়সত বিয়া পতাও পৰামৰ্শ দিয়াটো আমাৰ আৰু এটা কাম, যাতে এগৰাকী ছোৱালী আটাইতকৈ স্বাস্থ্যৰ ফালৰ পৰা আটাইতকৈ যিটো সময়ত সুস্থ হৈ থাকিব, সেইটো সময়তে যদি সন্তান জন্ম দিয়ে তেতিয়াহ'লে আমাৰ নিগেটিভ কোনো ইম্পেক্ট কৰিব নোৱাৰে। আজি 812 গৰাকী যি ষ্টাফ নাৰ্ছ নিযুক্তি হ'ব, আপোনালোকে প্ৰতিটো দিনতে গৰ্ভৱতী মহিলাক সাক্ষাৎ কৰিব, লগ পাব, আৰু গৰ্ভধাৰণৰ আৰম্ভণিটো লগ পাব। আপোনালোকে শিকি অহা কথা বতৰাবিলাক তেখেতসকলক যদি শিকাব পাৰে, তেখেতসকলক বুজাব পাৰে, তেতিয়া আমি অসমত বাল্য বিবাহো আমি ৰোধ কৰিব পাৰিম। সুস্থ সময়ত আমি বিয়া পতাৰ এটা পৰিৱেশ নিৰ্মাণ কৰিব পাৰিম, আৰু তেতিয়া আমাৰ মেটাৰনেল মৰ্টেলিটি আৰু ইনফেণ্ট মৰ্টেলিটিও আমাৰ বহু পৰিমাণে কমি যাব।